বিভিন্ন ঘটনা ঘটি আছে। কেইদিনমান আগতে আপোনালোকে লক্ষ্য কৰিছিল যে হিন্দীভাষী ব্যৱসায়ীবিলাকৰ ওপৰত যিটো চলিছিল সেইটো আপোনালোক চবে জ্ঞাত। আৰু যোৱা দুদিনমানৰ পৰা কেইবাটাও অখ্যাত সংগঠনে উজনি অসমৰ পৰা বংগীয় মূলৰ যিখিনি মুছলমান মানুহ তেখেতসকলক সন্দেহযুক্ত বাংলাদেশী বুলি কৈ তেখেতসকলক উজনি অসম এৰাৰ যি নিৰ্দেশ দিছে আৰু ঘৰে ঘৰে গৈ যি ধৰণৰ অপাৰেশ্যন চলাইছে সেই বিষয়ে আমি আজি আমাৰ ৰাজ্যৰ মহামান্য ৰাজ্যপালগৰাকীক সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ ফালৰ পৰা এটা হাফিজ বছিৰ আহমেদ কাছিমিৰ নেতৃত্বত এটা সজাতি বিধায়কৰ দল আৰু দলীয় সতীৰ্থ কৰ্মীসকলে আমি আমাৰ ৰাজ্যপাল ডাঙৰীয়াক আমি লগ কৰোঁ আৰু অসমৰ বৰ্তমান পৰিস্থিতি সম্পৰ্কে অৱগত কৰাওঁ। আৰু এই বিষয়ে আমি তেখেতে এইটো অৱগত কৰাওঁ যে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি সাতাম পৰীক্ষা ভাতৃত্ববোধ সেইটো বিনষ্ট কৰিবৰ কাৰণে কিছু উদ্দেশ্যপ্ৰণীতভাৱে কিছু ৰাজনৈতিক দলৰ বা ৰাজনৈতিক নেতৃত্বৰ মদতপুষ্ট হোৱা বুলি আমি অনুমান কৰিছোঁ। আৰু লগতে তেখেতসকলে অসমখন এখন অশান্ত সৃষ্টি কৰিব বিচাৰিছে। আজি অসমখন এটা শান্তিৰ পৰিৱেশ আছে, সকলো জাতি জনগোষ্ঠীৰ মাজত এটা শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে। এনেকুৱা এটা মুহূৰ্তত এনেকুৱা এটা অশান্তি পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে যিসকলে আহৰণ চেষ্টা কৰি আছে বা আমাৰ মানুহবিলাকক থ্ৰেটিং দিছে, ধমকি দিছে উজনি অসম এৰি যোৱা নহ'লে ভয়ানক পৰিস্থিতি হ'ব, এই কথাটো অসমৰ জাতীয় জীৱনত বিৰাট ডাঙৰকৈ ৰেখাপাত কৰিবলৈ আমাৰ অনুভৱ হৈছে। সেইকাৰণে আমি আমাৰ ৰাজ্যপালগৰাকীক আমি অৱগত কৰালোঁ এইটো কঠোৰ হাতেৰে দমন কৰিব লাগে। যিসকল সংগঠনে যিসকল ব্যক্তিয়ে এইবিলাক প্ৰৰোচনামূলক আৰু মানে হিংসাত্মক কাৰ্য হাতত ল'বৰ কাৰণে যি ধৰণৰ হুমকি সৃষ্টি কৰিছে তেখেতসকলক অনতিপলমে এৰেষ্ট কৰিব লাগে আৰু এইটোৰ জৰিয়তে শান্তিৰ পৰিৱেশ ঘূৰাই আনিবলৈ চেষ্টা কৰিব লাগে। লগতে আমি কেইবাটাও দাবী তেখেতসকলক আমি উত্থাপন কৰিছোঁ। এইটো দেখিছোঁ যে কেইবাটাও ভাৰতবৰ্ষৰ সংবিধান আৰ্টিকেল 14, আৰ্টিকেল 21, আৰ্টিকেল 19, আৰ্টিকেল 20 আৰু আৰ্টিকেল 22 এইকেইটা ডাইৰেক্টলি ভায়লেশ্যন কৰিছে। এই ফাণ্ডামেণ্টেল ৰাইটছৰ এই আৰ্টিকেলবিলাক ভায়লেশ্যন কৰিছে ভাৰতীয় সংবিধানত। লগতে ইউনিভাৰ্চেল ডিক্লাৰেশ্যন আৰ্টিকেল 3 ভায়লেশ্যন কৰা বুলি আমি পৰিলক্ষিত হৈছে। এই গোটেইখিনি কথা আইনগত কথা আমি আজি আমাৰ ৰাজ্যপালগৰাকীক অৱগত কৰাইছোঁ। লগতে ইমিডিয়েট যাতে আমাৰ এটা কঠিন হাতেৰে দমন কৰে আৰু চৰকাৰৰ পক্ষৰ ফালৰ পৰা বা গভৰ্ণৰ পক্ষৰ ফালৰ পৰা এটা আশ্বাস বাণী যাতে প্ৰদান কৰে যে ইয়াত শান্তিৰ পৰিৱেশ থাকিব, কোনোবাই এইটো আইন হাতত তুলি এটা কঠিন ব্যৱস্থা ল'ব বিতৰিত কৰে আৰু সকলো শ্ৰেণীৰ মানুহক সকলো শ্ৰেণীৰ ৰাইজক যাতে এটা শান্তিৰ আহ্বান গভৰ্ণৰ ফালৰ পৰা কৰে তাৰ কাৰণে আমি এটা আহ্বান জনাইছোঁ। আৰু যিখিনি কমিউনেল হাৰমনি বা পাব্লিক এচুৰেঞ্চ কমিউনেল হাৰমনি যিখিনি আছে সেইটো ইষ্টাব্লিছ কৰিবৰ কাৰণে কৰিছোঁ। আৰু আপোনালোকৰ জৰিয়তেও আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই ভাৰতবৰ্ষ আমাৰ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক প্ৰতিটো সংগঠনক শান্তিৰ পৰিৱেশ বৰ্তাই ৰাখি ধৈৰ্য সহকাৰে এই পৰিৱেশ মোকাবিলা কৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ, যাতে কোনেও আইন হাতত তুলি ল'ব নোৱাৰে, কোনেও যাতে প্ৰৰোচনামূলক বক্তব্য দিব নোৱাৰে, কোনেও যাতে আন্তঃসম্প্ৰদায়ত সংঘাত সৃষ্টি কৰিব নোৱাৰে, কোনেও যাতে আমাৰ অসমৰ মাজত এটা বিঘবাস্ত ভাৱ বিয়পাব নোৱাৰে। তাৰ কাৰণে আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই আপোনালোকৰ যোগেদি গোটেই অসমবাসীক আহ্বান কৰিছোঁ। উজনি যেতিয়া মিয়া বা বংগ মিয়া বুলি কৈছোঁ আৰু তেওঁলোকক খেদিছে আচলতে সেই কথাটোৱে আমি ইমান কঠিন ভাষাৰে কোনো এটা সম্প্ৰদায়ক ইমান বেয়াকৈ ক'ব খোজা নাই। তেখেতসকলে মিয়া সম্প্ৰদায় বুলি কেইদিনমান আগতে হিন্দী সম্প্ৰদায়ৰ ওপৰত অত্যাচাৰ চলিল। আপোনালোকে দেখা পাইছে SP-ৰ আগত মন্ত্ৰীৰ আগত তেখেতক আঁঠু কাঢ়িব লগা হয়। আজি অসমত কি পৰিৱেশ সৃষ্টি হৈছে? ইয়াত আইনৰ শাসন ক'ত গৈছে? ইয়াত ৰুল অফ ল ক'ত গৈছে? ইয়াত আঁঠু কাঢ়িব লগা হৈছে আজি কিছুমান মানুহে, আৰু কিছুমান মানুহ ডাইৰেক্ট উজনি অসম এৰিবৰ কাৰণে বাধ্য কৰোৱা হৈছে। এই কথাবিলাকৰ কাৰণেই যাতে অশান্তিৰ সৃষ্টি নহয়, অসম যাতে আকৌ উত্তপ্ত নহয়, অসম যাতে আকৌ ভাতৃঘাতী সংঘাতৰ সৃষ্টি নহয়, তাৰ কাৰণে আজি আমি গভৰ্ণৰ ওচৰত আহিছোঁ। ধিঙৰ যিজন অভিযুক্ত তেওঁক পানীত পৰি মৰিলে বুলি কৈছে, মানে হেণ্ডকাপ লগা অৱস্থাত 5জন পুলিচৰ জিম্মাৰ পৰা কেনেধৰণে পলাবলৈ এই বিষয়টোত আমি আমাৰ যিহেতু ধিঙৰ বিধায়ক আমিনুল ইছলাম ডাঙৰীয়া আছে, আপোনালোকে আমিনুল ইছলামৰ পৰা বিচাৰিলে বিচাৰে।